নমস্কাৰ আন্তৰ্জাতিক মাটি দিৱস উপলক্ষে আজি সৰু দুটামান কথা কৈ যাওঁ বুলি আহিলোঁ আমি অসমীয়া ভাষা লিখোঁতে যি স্বৰবৰ্ণ আৰু ব্যঞ্জনবৰ্ণ ব্যৱহাৰ কৰোঁ সেই স্বৰবৰ্ণ আৰু ব্যঞ্জনবৰ্ণ কেইটা বাৰু থুৰতে কৈ দিছোঁ স্বৰবৰ্ণ হৈছে 11টা অ আ হস্ৰই দীঘই হস্ৰ দীঘৌ ৰি এ ঐ উ ও ব্যঞ্জনবৰ্ণ হৈছে 41টা ক খ গ ঘ উঙ প্ৰথম ছ দ্বিতীয় ছ বৰ্গীয় জ ঝ ঞ মূৰ্ধন্য মূৰ্ধন্য ঠ মূৰ্ধন্য ড মূৰ্ধন্য ধ মূৰ্ধন্য ন দন্ত্য ট দন্ত্য ঠ দন্ত্য ড দন্ত্য ধ দন্ত্য ন প ফ ব ভ ম 29টা জ ৰ ল ৱাব তালিব্য খ মূৰ্ধন্য খ দন্ত্য খ হ ক্ষ দৰেৰে ধৰে ৰ 29টা য় হসন্ত অনুস্বাৰ বিসৰ্গ চন্দ্ৰবিন্দু এই ব্যাকৰণৰ এইকণ মই আগুৱালো যদি আপোনালোকে সঁহাৰি জনায় তেনেহ'লে মই ব্যাকৰণৰ ক্ষেত্ৰখনত কিছু এনেকৈ সৰু সৰু ভিডিঅ' বনাই কাম কৰিম বুলি ভাবিছোঁ আপোনালোকে জনাব আৰু সঁহাৰি জনালে নথৈ আনন্দিত হ'ম আজিলৈ এইখিনিয়ে ধন্যবাদ